নমস্কাৰ পুনৰ আনন্দ ভিডিঅ'লৈ স্বাগতম আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম তোমালোকৰ যেটো পৰিসংখ্যা নামৰ চেপ্টাৰ আছে ক্লাছ 10 ৰ তো তাৰ পৰা মেট্ৰিকত কেনেকুৱা ধৰণৰ এমসিকিউ আহিব পাৰে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব সেইবিলাক কেনেকৈ সলিউশন কৰিব লাগে বা সেইবিলাক কেনেকৈ সমাধান কৰিব লাগে আমি সেই বিষয়ে আলোচনা কৰিম তো তোমালোকে ভিডিঅ'টো একদম শেষলৈ চাবা গুৰুত্বপূৰ্ণ ভিডিঅ' এটা প্ৰথমতে প্ৰশ্নটো লৈছো চোৱা যে এটা আমাক তথ্য দিয়া আছে কিছুমান যে এজন বলাৰে কি 10খন মেটছত পোৱা উইকেটৰ সংখ্যা দিয়া আছে আমাক এনেকুৱাকৈ যে প্ৰথম হ'ল পাছে দুটা দ্বিতীয়খন 6টা 4টা 5টা এনেকুৱাকৈ তথ্য এটা দিয়া আছে তো ইয়াৰ পৰা আমাক বহুলক উলিয়াব দিছে তো তোমালোকে কিতাপত যিখিনি বহুলক উলিওৱা অংক পাইছে তাত ধুনীয়াকৈ তালিকাভুক্ত কৰা আছে শ্ৰেণী অঞ্চলৰ ভিতৰত দিয়া আছে কিন্তু এনেকুৱাকৈ তোমালোকৰ শ্ৰেণী অঞ্চল নথকা এনেকুৱা তথ্যৰ পৰা বহুলক উলিয়াব দিব পাৰে তো দিলে আমি কেনেকৈ উলিয়াম চোৱা একদম ইজি ইয়াতে চাবা কোনটো সংখ্যা আটাইতকৈ বেছি বাৰ আছে সেইটোৱে আমাৰ কি হ'ব বহুলক হ'ব এতিয়া চোৱা 2 ইয়াতে এবাৰ আছে আৰু ইয়াতে এবাৰ আছে 2 দুইবাৰ আছে বা 6 আমাৰ কি আছে 6 এবাৰে আছে 4 এবাৰে আছে 5 এবাৰে আছে 0 এবাৰ আছে আৰু 3 কেইবাৰ আছে 3 বাৰ আছে মানে হাইয়েস্ট আমি 3 টো কিমান বাৰ পাইছো 3 বাৰ পাইছো হাইয়েস্ট তো হাইয়েস্ট যিমান বাৰ পাও আমি সেইটোৱে হ'ব আমাৰ কি বহুলক অৰ্থাৎ হাইয়েস্টটো আমি কোনটো পাইছো 3 টো পাইছো হাইয়েস্ট বাৰ আছে কেইবাৰ আছে 3 বাৰ আছে যদি আমি 2 টো চাও কেইবাৰ আছে ইয়াতে 2 বাৰহে আছে মাত্ৰ গতিকে হাইয়েস্ট বাৰ থাকাটোৱে আমাৰ কি হ'ব বহুলক হ'ব গতিকে এটা 3 টো যেটো বেছিক বাৰ আছে গতিকে আমাৰ বহুলকটো কিমান পাম অপচন বি 3 টো পাম এবাৰ প্ৰশ্নটো চোৱা কি দিছে যে আমাক মধ্যমা বহুলক এইকেইটাৰ ভিতৰত আমি কোনটো লৈখিকভাৱে নিৰ্ণয় কৰিব নোৱাৰো সেইটো সুধিছে এতিয়া আমি যদি চাও লৈখিকভাৱে নিৰ্ণয় কৰিব নোৱাৰাটো হ'ব আমাৰ কি যেটো মাধ্য আছে মাধ্যৰ মানটো আমি লেখৰ সহায়ত নিৰ্ণয় কৰিব নোৱাৰো গতিকে এটো কাৰণে শুদ্ধ উত্তৰ কি অপচন এ মাধ্যটো তোমালোকৰ পৰীক্ষাত এনেকুৱা প্ৰশ্ন আহিব পাৰে এটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন জানি ল'ব লগা কথা এবাৰ আমি যেনেকৈ বহুলক নিৰ্ণয় কৰিছিলো তথ্যৰ পৰা এবাৰ আমাক কি দিছে মধ্যমা নিৰ্ণয় কৰিব দিছে এইখিনিৰ পৰা মধ্যমাটো উলিয়াব লাগে এটা মধ্যমা উলিওৱাৰ কাৰণে তোমালোকে এক্সট্ৰাকৈ সূত্ৰ পাইছা কিতাপত বা 30 আমাৰ যেটো 14.2 চেপ্টাৰ আছে অনুশীলনী আছে তাতে তোমালোকে মধ্যমা উলিয়াইছা বা মধ্যমাৰ কাৰণে যিখিনি শ্ৰেণী অন্তৰাল দিয়া থাকে আমি তাৰ পৰা ধুনীয়াকৈ যেনেকৈ কৰিছিলো সঞ্চয় বাৰম্বাৰতা সহায়ত তো তেনেকুৱাকৈ কৰি আহিছে শিকি আহিছে কিন্তু যদি আমাৰ এনেকুৱা ধৰণৰ তথ্য দিয়া থাকে সিঙ্গল তথ্য দিয়া থাকে তেনেহলে ইয়াৰ পৰা আমি মধ্যমা কেনেকৈ নিৰ্ণয় কৰিম হেতু চোৱা আমি কি কৰিব লাগিব প্ৰথমতে এই যিখিনি ডাটা দিয়া আছে আমাক এই ডাটাখিনি সৰুৰ পৰা ডাঙৰলৈ বা ডাঙৰৰ পৰা সৰুলৈ সজাই ল'ব লাগিব প্ৰথমতে তো সৰুৰ পৰা ডাঙৰলৈ সজালে আমি প্ৰথমতে কি লিখিম 3 টো আছে 3 টো লিখি দিম তাৰ পিছত কি আহিব 3 ৰ পিছত 6 আহিব 6 লিখা তাৰ পিছত আমাৰ কি আহিব 7 আহিব 7 আমাৰ কেইটা আছে দুটা লিখি দিয়া তাৰ পিছত আমাৰ 8 আহিব 8 কেইটা আছে দুটা লিখি দিয়া তাৰ পিছত আহিব কি 10 আহিব 10 এটা আছে তাৰ পিছত আমাৰ কি আহিব 12 তাৰ পিছত আমাৰ কি আহিব 15 আৰু 15 আমাৰ যেহেতু দুটা আছে গতিকে দুটা 15 লিখি দিলো অৰ্থাৎ আমাৰ মুঠ তথ্য কেইটা আছিল 1 2 3 4 5 6 7 8 9 10টা তো 1 2 3 4 5 6 7 8 9 10টা তো আমি তথ্যখিনি প্ৰথমতে এনেকৈ সৰুৰ পৰা ডাঙৰলৈ সজাই ল'ব লাগিব তাৰ পিছত আমি কি কৰিব লাগিব ইয়াতে যেহেতু 10টা তথ্য আছে মানে আমি কি লিখিব লাগিব যে n ৰ মানটো আমি কিমান হ'ব ইয়াতে 10টা যদি যুগ্ম সংখ্যা হয় n ৰ মানটো তেতিয়া হলে কি হ'ব হেতু যে n/2 আৰু n/2 + 1 তম পদটো আমি উলিয়াব লাগিব সেই দুটা পদ উলিয়াই তাৰ গড় মানটো নিৰ্ণয় কৰিব লাগিব যদি n ৰ মানটো যুগ্ম সংখ্যা হয় আৰু যদি n ৰ মানটো অযুগ্ম সংখ্যা হয় তেনেহলে কি হ'ব যদি n টো 11 হয় তেনেহলে কি হ'ব যে n + 1 / 2 তম যেটো পদ হয় হেতুৱে আমাৰ কি হ'ব ইয়াৰ মধ্যমা হৈ যাব এটা n + 1 মানে কি 11 + 1 11 + 1 মানে 12 হ'ল 12 ক 2 ৰে হৰণ কৰিলে আমি কিমান পাম 6 পাম অৰ্থাৎ আমাৰ কি হ'ব 6 তম পদটো এই তথ্যখিনিৰ কাৰণে কি হ'ব আমি এনেকৈ চাম 1 2 3 4 5 6 6 নম্বৰ পদটো আমাৰ কি হৈ যাব এই তথ্যখিনিৰ কাৰণে মধ্যমা হৈ যাব কিন্তু ইয়াতে আমাক n ৰ মানটো কি পাইছো আমি যুগ্ম সংখ্যা পাইছো তো যুগ্ম সংখ্যা হলে কি হ'ব লাগিব আমি n/2 তম পদটো উলিয়াব লাগিব আৰু n/2 + 1 তম পদটো উলিয়াব লাগিব অৰ্থাৎ n ৰ মানটো ইয়াতে কি হ'ব 10 তো 10/2 তম আৰু আমাৰ কি হ'ব 10/2 + 1 তম পদ 10/2 মানে কিমান হ'ল 5 তম পদটো উলিয়াব লাগিব আৰু আমাৰ কি হ'ব 10/2 মানে 5 + 1 মানে কিমান হ'ল 6 তম পদ তো আমি ইয়াতে 5 নম্বৰ পদটো আৰু 6 নম্বৰ পদটো উলিয়াব লাগিব এটা কিমান পাম আমি এটা 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ এটা 5 নম্বৰ আৰু এটা কিমান হ'ব আমাৰ 6 নম্বৰ তো আমি এই দুটা পইণ্ট লিখি আছো এই দুটা আমাৰ যেটা 5 নম্বৰ আৰু 6 নম্বৰ পদ আছে সেই পদ দুটা আমি উলিয়ালো এতিয়া কি পালো প্ৰথম 5 নম্বৰ পদটো হ'ল 8 6 নম্বৰ পদটো আমি কি পালো 8 পালো এতিয়া সেই দুইটা পদৰ আমি কি কৰিব লাগিব গড় মানটো উলিয়াব লাগিব গড় মান কেনেকৈ উলিয়াম এই দুটা পদ যোগ কৰা যে 8 + 8 যোগ কৰি কি কৰিব লাগিব 2 ৰে হৰণ কৰিব লাগিব যি পদ পাও আমি যে নম্বৰ পদত সেই যি দুটা পদ উলিয়াব লাগে সেই নম্বৰ পদ দুটা যি হয় সেই দুটা যোগ কৰি কেনে কি কৰিব লাগিব 2 ৰে হৰণ কৰিলে আমি মধ্যমাটো পাই যাম যদি যুগ্ম সংখ্যা হয়
এটো মানে যুগ্ম সংখ্যক ডাটা থাকে যদি অযুগ্ম হয় এটো নিয়ম আছিল একবাৰতে হৈ গৈছিল কিন্তু যুগ্ম থাকিলে এনেকে দুইটা পদ উলিয়াই হেতু যোগ কৰি আকৌ দুইৰে হৰণ কৰিব লাগিব গড় মানটো উলিয়াব লাগে গতিকে 8 কিমান হল 16 দুইৰে হৰণ কৰিলে আমি কিমান পাম 8 অৰ্থাৎ এই তথ্যখিনিৰ কাৰণে মধ্যমত আমি কিমান পাই গলো এতিয়া 8 যেটো আমাৰ অপচন সি দিয়া আছে তো তোমালোকে এনেকুৱাকৈ ডাটা দি কিনে মধ্যমা উলিওৱা বা বহুলক উলিওৱা আহিব পাৰে এটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন চাব পৰা পৰীক্ষাৰ কাৰণে এবাৰ প্ৰশ্নটো চোৱা আমাক কি দিছে যে ইয়াতে মধ্যমা দিয়া আছে আৰু বহুলক দিয়া আছে কিমান মধ্যমা দিয়া আছে 33 আৰু বহুলক দিছে 45 এতিয়া আমাক উলিয়াব দিছে কি মাধ্য উলিয়াব দিছে তো তোমালোকৰ এনেকুৱা প্ৰশ্ন আহিব পাৰে যিকোনো দুটা দিয়া থাকিব পাৰে মাধ্য বহুলক আৰু মধ্যমাৰ যিকোনো দুটা পদ দিব এটা নিদিব আমাক তো সেইটোৰ ভ্যালুটো উলিয়াব লাগে তো তাৰ কাৰণে একদম সিম্পল এটাই সূত্ৰ জানিব লাগিব সেই সূত্ৰটো জানিলে আমি জি উলিয়াব দিলে ধুনীয়াকৈ উলিয়াব পাৰিম সূত্ৰটো কি আছিল যে 3 মধ্যমা ইকুৱেল টু বহুলক প্লাস 2 মাধ্য যদি আমি এই সূত্ৰটো মনত ৰাখো তেতিয়াহলে আমি কি জি উলিয়াব দিয়ে আমি ইয়াৰ পৰা একদম ইজিলি উলিয়াব পাৰিম যে কি যদি মই মধ্যমা আৰু বহুলক দিয়া আছে মাধ্যটো উলিয়াব পাৰিম যদি মই বহুলক আৰু মাধ্য দিয়া আছে মধ্যমা উলিয়াবলে তেতিয়া উলিয়াব পাৰিম যে মধ্যমা আৰু মাধ্য দিয়া আছে বহুলকটো উলিয়াবলে তেতিয়াহলে আমি এইটো সূত্ৰ ইউজ কৰি কেনে ধুনীয়াকৈ কৰিব পাৰিম এটা কেনেকৈ কৰিম ইয়াতে যিখিনি মান দিয়া আছে মানখিনি আমি বহাই দিলে আমি উত্তৰটো ধুনীয়াকৈ পাই যাম এটা মান আমাৰ 3 আছে 3 লিখিলো এটা এইটো এনেকৈ থাকা মানে কি 3 পূৰণ হৈ আছে 3 ইনটু মধ্যমা হৈ আছে তো মধ্যমাৰ মানটো আমাক কিমান দিছে ক্ৰমে 33 দিয়া আছে গতিকে 33 লিখি দিলো ইকুৱেল টু বহুলকৰ মানটো কিমান দিছে আমাক 45 তো 45 লিখি দিলো এটো 2 মাধ্য এনেকৈ থাকিলে এইখিনি সৰল কৰা এতিয়া কৰিলে আমি কিমান পাম 3399 ইকুৱেল টু 45 প্লাস 2 মাধ্য যেহেতু আমি মাধ্যৰ মানটো উলিয়াব লাগে গতিকে আমি কি কৰিম এতিয়া এই গোটেই সংখ্যাবিলাক এটা সাইডে আনি থাকিম আনিলে কিমান হ'ব এটো 99 আৰু 45 টো সাইডে আনিলে কি হ'ব মাইনাসত আহিলে -45 ইকুৱেল টু 2 মাধ্য তাৰ মানে কিমান হ'ব 99 ৰ পৰা 45 কৰোতে 9 পৰা 5 গল কিমান 4 থাকিলে 9 পৰা 4 গল থাকিল 5 মানে 54 ইকুৱেল টু 2 মাধ্য অৰ্থাৎ আমি 2 মাধ্য ইকুৱেল টু পালো 54 আমাক উলিয়াব দিছে মাধ্যৰ মানটো গতিকে দুইটো আমি কি কৰিব লাগিব ইপিনে সাইডে আনিব লাগিব আনিলে কি হৈ আহিব হৰণ হৈ আহিব তাৰ মানে মাধ্য ইকুৱেল টু আমি কিমান পাম এতিয়া মাধ্য ইকুৱেল টু 54 থাকিলে ডিভাইডেড বাই 2 যে 54 আছিল দুইটো ইপিনে হৰণ হৈ আহিলে আৰু 54/2 পালো তো 54 ক দুইৰে হৰণ কৰিলে কিমান হ'ব 27 গতিকে মাধ্যৰ মানটো আমি কিমান পালো 27 এটো কোন নম্বৰ অপচন দিয়া আছে তো অপচন সি দিয়া আছে তো তোমালোকে এনেকৈ সৰল কৰি কিনে দুটাৰ ভ্যালু দিয়া থাকিলে 3 নম্বৰ ভ্যালুটো এইটো সূত্ৰ ইউজ কৰি ধুনীয়াকৈ উলিয়াব পাৰিবা আৰু এনেকুৱা প্ৰশ্ন এটা আহিব পৰীক্ষাত একদম ইম্পৰ্টেন্ট হয় গতিকে এই সূত্ৰটো ইজি মনত ৰাখিবা একদম ইজিলি কৰিব পাৰিবা অংকটো এটো ইম্পৰ্টেন্ট প্ৰশ্ন এতিয়া আমাক এইটো প্ৰশ্ন দিছে চোৱা যে এটা দিয়া আছে শ্ৰেণী অন্তৰাল দিয়া আছে বাৰম্বাৰতা দিয়া আছে তথ্যখিনি দিয়া আছে তো এই তালিকাখনৰ পৰা আমাক কৈছে উক্ত তথ্যৰ পৰা মধ্যমা থকা শ্ৰেণীটো উলিয়াব লাগে আমাক অপচন দিয়া আছে তো ইয়াৰ পৰা আমি মধ্যমা থকা শ্ৰেণীটো কেনেকৈ উলিয়াব পাৰিম বা এনেকুৱা প্ৰশ্ন আহে কি তোমালোকে এনেকুৱা আহিব পাৰে যে এই তথ্যখিনিৰ মধ্যমা থকা শ্ৰেণীৰ নিম্ন সীমাটো কি হ'ব বা উচ্চ সীমাটো কি হ'ব তেনেকুৱা প্ৰশ্ন আহিব পাৰে আৰু তোমালোকে তেনেকুৱা প্ৰশ্ন পাই আহিছে অলৰেডি গতিকে মই সেইখিনি গোটেইখিনি কথা কৈ দিম এইটো প্ৰশ্নতে হৈ যাব তোমালোকৰ এতিয়া আমি এটো কেনেকৈ উলিয়াম মধ্যমা থকা শ্ৰেণীটো একদম ইজি আমি মধ্যমা উলিয়াবৰ কাৰণে কি কৰিব লাগে আমি সঞ্চয়ী বাৰম্বাৰতাটো নিৰ্ণয় কৰিব লাগে গতিকে আমি প্ৰথমতে কি কৰিম ইয়াতে সঞ্চয়ী বাৰম্বাৰতাটো বনাই লম সঞ্চয়ী বাৰম্বাৰতা বনালে আমি কি পাম যে এটো সঞ্চয়ী বাৰম্বাৰতা ঘৰ বনালো তো সঞ্চয়ী বাৰম্বাৰতাৰ নিয়মটো কি আছিল এটো 20 আছিল 20 লিখি দিয়া এটো আৰু এটো যোগ কৰিব লাগে নেক্সট 20 + 30 কিমান হ'ব 50 50 ৰ লগত 24 যোগ কৰিলে কিমান হ'ব 74 74 ৰ লগত আকৌ 40 যোগ কৰিলে কিমান হ'ব 104 হৈ গল সৰি 114 হৈ গল 114 লগত আকৌ 18 যোগ কৰিলে কিমান হ'ব 132 এতিয়া আমি পাই গলো কি সঞ্চয়ী বাৰম্বাৰতাৰ লাষ্টৰ পদটো 132 অৰ্থাৎ আমাৰ n ৰ মানটো কি হ'ল এতিয়া এইটো n = 132 তো আমি উলিয়াব লাগিব কি n/2 উলিয়াব লাগিব গতিকে n/2 উলিয়ালে আমি কিমান পাম 132 / 2 উলিয়াব লাগিব তাৰ মানে এটো হৰণ কৰিলে কিমান পাম এটো 2 6 12 2 6 12 অৰ্থাৎ 66 পাই গলো এতিয়া চোৱা আমি নিয়মটো কি কলো মই যে প্ৰথমতে আমি সঞ্চয়ী বাৰম্বাৰতা উলিয়াই লব লাগিব বা গোটেইখিনি যোগ কৰিব লাগিব যোগ কৰি আমি সঞ্চয়ী বাৰম্বাৰতাৰ লাষ্টৰ যেটো পদ পাও হেতু হ'ব আমাৰ কি n ৰ মান অৰ্থাৎ 132 টো আমাৰ n ৰ মান তো n ৰ টো আমি কি কৰিব লাগে 2 ৰে হৰণ কৰিব লাগে n/2 টো উলিয়াব লাগে তো উলিয়ালে যেটো পদ পালো আমি যেটো মান পালো সেই মানটো কিমান পালো 66 এটা এই 66 টো কি হ'ব যে আমি সাম এই 66 ৰ ওচৰত বা ইয়াতকে নিচে ওচৰত বা ইয়াতকে ডাঙৰ আমি কি ভ্যালু আছে সঞ্চয়ী বাৰম্বাৰতাত যদি আমি চাও এতিয়া 50 আৰু 74 ৰ মাজত কি থাকিব আমাৰ 66 টো থাকিব ইয়াতে তো আমি চাব লাগিব ইয়াৰ ওচৰত বা ইয়াতকে ডাঙৰ অৰ্থাৎ আমাৰ কোনটো হ'ব 74 to 66 তকৈ ডাঙৰ আছে ওচৰত একদম গতিকে এই 74 যেটো
শ্ৰেণী অন্তৰাল আছে সেইটোৱে হ'ব আমাৰ কি মধ্যমা থকা শ্ৰেণী অৰ্থাৎ এইটো ক'ত আছে আমাৰ 20 আৰু 30ত আছে গতিকে আমাৰ মধ্যমা থকা শ্ৰেণীটো কি হ'ব 20 বা 20ৰ পৰা 30 হলে তোমালোকে এনেকুৱা প্ৰশ্ন আহিব পাৰে যে মধ্যমা থকা শ্ৰেণীটো উচ্চ সীমা কি উচ্চ সীমা কোনটো হ'ব 30 হ'ব যদি আমাৰ নিম্ন সীমা হয় নিম্ন সীমা কোনটো হ'ব আমাৰ 20 টো গতিকে এই প্ৰশ্নটো জানিলে তোমালোকে ইয়াৰ পৰা তিনি ধৰণৰ প্ৰশ্ন আহিব পাৰে গতিকে গোটেইখিনি কৰিব পাৰিবা গতিকে এইটো তোমালোকে সঞ্চয় বাৰম্বাৰতা উলিওৱা বা মধ্যমা নিৰ্ণয় কৰা যিখিনি আছে আমাৰ মধ্যমা নিৰ্ণয় কৰা নিয়ম তাতে এইখিনি কৰি আহিছা তো তাৰ পৰাই জাস্ট এটা ষ্টেপ কমাই কেনে আমাক এনেকুৱা প্ৰশ্ন দিব পাৰে এমচিকিউ আকাৰত গতিকে এইটো চাব পৰীক্ষাত আহিব পাৰে এনেকুৱা এতিয়া এইবাৰ প্ৰশ্নটো চোৱা আমাক তথ্য দিয়া আছে ইয়াতে 6 7 x 8 y 14 তো এইখিনি তথ্যৰ মাধ্যটো আমাক কিমান দিছে 9 দিয়া আছে আমাক উলিয়াব দিছে x আৰু y সম্পৰ্কটো কি হ'ব বা তোমালোকে এনেকুৱাকে প্ৰশ্ন নাহি আৰু এটা আহিব পাৰে যে ইয়াতে y ভ্যালুটো দিয়া থাকিব অকল x ৰ ভ্যালুটো উলিওৱা আহিব পাৰে তেতিয়াও সেই একেই নিয়ম হ'ব মই এইটো অংক যেনেকৈ কৰিম তেনেকৈ কৰিব লাগিব গতিকে এইটো মনোযোগেৰে চাবা পৰীক্ষাত তোমালোকৰ আহিব পাৰে ইম্পৰ্টেন্ট হয় তো কেনেকৈ কৰিম আমি যে গোটেইখিনি যিখিনি তথ্য দিয়া আছে সেইখিনি আমাৰ মাধ্য উলিয়াব দিছে বা কি উলিয়াব দিছে গড় মান উলিয়াব দিছে এতিয়া গড় মান উলিওৱাৰ নিয়মটো কি আছিল যে আমি গোটেইকেইটা যোগ কৰিব লাগে প্ৰথমতে যোগ কৰা 6 + 7 + x + 8 + y + 14 এই গোটেইখিনি যোগ কৰিলো যোগ কৰি কি কৰিব লাগিব যিমানটা সংখ্যা আছে সিমানেৰে আমি কি কৰিব লাগিব হৰণ কৰিব লাগে তেতিয়া আমি গড় মানটো পাই যাও গতিকে 1 2 3 4 5 6টা আছে গতিকে আমি কিৰে হৰণ কৰিম এটো 6 ৰে হৰণ কৰিলো এটা এইখিনি পৰিলে আমি কি পাম এই তথ্যখিনি গড় মানটো পাম বা মাধ্যটো পাম এটা মাধ্যটো আমাক কিমান দিয়া আছে অলৰেডি দিয়া আছে মাধ্যটো 9 গতিকে আমি এইখিনি ইকুৱেল টু আমি কি লিখিব পাৰিম এতিয়া 9 লিখি দিব পাৰিম হৈ গল তো এইখিনি সৰল কৰিলে আমি এটা কি যিখিনি সম্পৰ্ক উলিয়াব দিছে সেইটো উলিয়াব পাৰিম বা আমাক যদি বেলেগ প্ৰশ্নটোত y মানটো দিয়া থাকে x ৰ মানটো উলিয়াবলৈ তেতিয়া হলে আমি এইখিনি সৰল কৰিলে x ৰ মানটো ধুনীয়াকৈ ওলাই যাব তো ইকুৱেচন আকাৰত কৰি দিয়া এতিয়া এইখিনি আৰু 6 টো ইয়াতে কি হৈ যায় হৰণ হৈছে আমি কি কৰিম হেপিনে লিম পূৰণ কৰি লৈ যাম গতিকে 6 টো নিলিখো প্ৰথমতে এইখিনি যোগ কৰিম তো 6 + 7 কিমান হল 13 বা 6 14 যোগ কৰিলে 20 হল 20 28 28 7 কিমান 35 অৰ্থাৎ এটো আমি পাম যে কি 35 plus x plus y হৈ গল x আৰু y টো আমি যোগ কৰিব নোৱাৰো গতিকে এটো এনেকৈ থাকিল বাকি আমি এইখিনি যোগ কৰিলো যে 6 14 20 হল 20 28 28 7 কিমান 35 তেতিয়া হৈ গল 35 plus x plus y আমাৰ 6 টো ইয়াতে হৰণ হৈ আছিল আমি কি কৰিম এতিয়া 6 টো পূৰণ কৰি ইপিনে লৈ যাম নিলে 9 * 6 হৈ গল এতিয়া এইখিনি সৰল কৰা x plus y টো আমি এটো সাইডে ৰাখো কাৰণ আমাৰ যিকেইটা অপচন দিছে গোটেইকেইটাতে x plus y টো বাওপক্ষত আছে আৰু সংখ্যাকেইটা সোঁপক্ষত আছে গতিকে আমি কি কৰিলো x plus y টো এটো সাইডে ৰাখিলো বাকি 35 টো সমান চিন এটো সাইডে লৈ যাম নিলে কিমান হ'ব 9 6 গুণ 6 9 গুণ 54 হৈ গল মাইনাস 35 টো ইপিনে নিয়াৰ লগে লগে 35 হৈ গল হল এতিয়া এখিনি সৰল কৰা x plus y equal to 54 ৰ পৰা 35 গলে কিমান থাকিব 19 গতিকে এটো কিমান হৈ গল আমাৰ 19 হৈ গল তো তাৰ মানে আমাৰ আমি কিমান পালো এতিয়া যে x plus y equal to 19 পালো গতিকে আমাৰ যেটো অপচন দিয়া আছে কোনটো অপচন দিয়া আছে x plus y equal to 19 b নম্বৰটো দিয়া আছে গতিকে আমি b নম্বৰটো উত্তৰটো অপচন পাই গলো তো তোমালোকৰ যদি ইয়াতে কি হ'ব x ৰ মানটো দিয়া থাকে বা y মানটো দিয়া থাকে যিকোনো এটা উলিয়াব দিয়া তেতিয়া হলে কি হ'ব এইখিনি y টো হেতু সাইডে গুচি যাব কাৰণ মানটো ঠিক দিয়া থাকিব যেটো অংকত বা সংখ্যাত তেতিয়া অকল x ৰ মানটো ওলাই যাব ধুনীয়াকৈ গতিকে এইটোৱে নিয়ম যদি আমাক x ৰ মানটো উলিয়াব দিয়ে এইটোৱে নিয়ম বা এনেকুৱা সম্পৰ্ক উলিয়াব দিলে এইটোৱে নিয়ম গতিকে এইখিনি ভালকৈ জানিলে তোমালোকে এনেকুৱা ধৰণৰ অংক যি আহিলে কৰিব পাৰিবা গতিকে অপচনটো আমি কিমান পালো এতিয়া x plus y equal to 19 যেটো আমাৰ অপচন বি দিয়া আছিল এইবাৰ সো আমাক কি দিছে যে আমাক এইখিনি তথ্যৰ পৰা বহুলক থকা শ্ৰেণীটো উলিয়াব দিছে আমি প্ৰথমতে ইয়াৰ আগতে কি কৰিছিল মধ্যমা থকা শ্ৰেণী শিকাইছো কেনেকৈ উলিয়াব লাগে আৰু বহুলক থকা শ্ৰেণী উলিয়াব লাগে এতিয়া চোৱা এটা যেটো আমাক শ্ৰেণী দিয়া আছে বা শ্ৰেণী অন্তৰাল দিয়া আছে সেইখিনি কি দিছে 10তকৈ কম 20তকৈ কম 30তকৈ কম এনেকৈ দিয়া আছে মানে এনেকুৱা শ্ৰেণী অন্তৰাল হিচাপত দিয়া নাই আমাক শ্ৰেণী হিচাপত দিয়া আছে যে কি এটাতকৈ কম বা দুতকৈ কম এনেকৈ দিয়া আছে এতিয়া চোৱা এনেকৈ দিয়া থাকিলে কি হ'ব 10তকৈ কমত 3 আহিল ঠিক আছে 20তকৈ কম হলে হেতু 10তকৈও কম হ'ব গতিকে 20তকৈ কমৰ ভিতৰত 10তকৈ কমত থাকাখিনি সোমাই যাব বা যদি 30তকৈ কম চাও আমি তেনেহলে ইয়াতে 10তকৈ কমৰ গিটাও সোমাই আছে 20তকৈ কমৰ গিটাও সোমাই আছে সেইকাৰণে আমি কি গম পাম যে যদি শ্ৰেণী বিলাক এনেকৈ দিয়া থাকে অমুকতকৈ কম তেতিয়া গম পাবা যে হেতু আমাৰ যিখিনি বাৰংবাৰতা দিয়া আছে সেই বাৰংবাৰতাখিনি সঞ্চয়ী বাৰংবাৰতা হয় তো ইয়াৰ পৰা আমাৰ বাৰংবাৰতাটো নিৰ্ণয় কৰিব লাগিব তাৰ পিছত আমি গম পাম বহুলকটো কোনটো কাৰণ বহুলক উলিওৱাৰ নিয়মটো কি আছিল যে যেটো শ্ৰেণীত বাৰংবাৰতা সৰ্বোচ্চ থাকে সেইটোৱে আমাৰ বহুলক থকা শ্ৰেণী আছিল গতিকে আমি কি কৰিব লাগিব ইয়াতে প্ৰথমতে বাৰংবাৰতাখিনি নিৰ্ণয় কৰিব লাগিব তাৰ মানে আমাৰ পদ্ধতিটো কেনেকুৱা হ'ব যে এটো আমাৰ শ্ৰেণী অন্তৰাল হ'ব এটো আমাৰ সঞ্চয়ী বাৰংবাৰতা নেক্সট আমাৰ কি হ'ব বাৰংবাৰতা অৰ্থাৎ এটো আমাৰ শ্ৰেণী অন্তৰাল এটো আমাৰ কি হয় সঞ্চয়ী বাৰংবাৰতা যেটো দিয়া আছে আমাৰ সঞ্চয়ী বাৰংবাৰতা আৰু নেক্সট আমাৰ কি হ'ব বাৰংবাৰতা তো শ্ৰেণী কিটা আমাৰ কি হ'ব 10তকৈ কম গতিকে প্ৰথমটো 10তকৈ কম বুলি লিখিলো তাৰ পিছত নেক্সট আমাৰ কিমান হ'ব 10ৰ পৰা 20 লে তাৰ পিছৰটো কিমান হয় 20ৰ পৰা 30 লে
তাৰ পিছতো 30 ৰ পৰা 40 হলে তাৰ পিছতো 40 ৰ পৰা 50 হলে আৰু তাৰ পিছতো 50 ৰ পৰা 60 লে 60 তকৈ কম মানে 50 তকৈ বেছি আৰু 60 তকৈ কম এনেকৈ আমি ল'ব লাগিব শ্ৰেণী কেইটা এতিয়া প্ৰথমতে সঞ্চয় বাৰম্বাৰতা কিমান দিয়া আছে 3 দিয়া আছে 12 দিয়া আছে তাৰ পিছত দিয়া আছে 27 তাৰ পিছত দিয়া আছে কিমান 57 তাৰ পিছত দিয়া আছে 75 তাৰ পিছত দিয়া আছে 80 এতিয়া বাৰম্বাৰতা কেনেকৈ নিৰ্ণয় কৰিম যেটো প্ৰথমতে দিয়া থাকে 3 হেতু 3 টো লিখিবই লাগিব ইয়াতে 3 হৈ গল এতিয়া নেক্সট সঞ্চয় বাৰম্বাৰতা আমি কেনেকৈ উলিয়াইছিলো যে সঞ্চয় বাৰম্বাৰতা পালেন তাৰ পিছত যেটো বাৰম্বাৰতা থাকে হেতু যোগ কৰিলে আমি এটো পাইছিলো মানে সঞ্চয় বাৰম্বাৰতা উলিওৱাৰ নিয়মটো আছিল আমাৰ যে কি যেটো ফাৰ্স্ট সঞ্চয় বাৰম্বাৰতা থাকে তাৰ পিছত সেকেন্ডৰ বাৰম্বাৰতাটো যোগ কৰিবলৈ কৰিলে আমি এটো পাই যাও অৰ্থাৎ আমি উলিয়াব লাগিব কি যে এই 12ৰ পৰা 3 বিয়োগ কৰি যাব লাগিব তো 12ৰ পৰা 3 বিয়োগ কৰিলে আমি কিমান পাম 9 পাও অৰ্থাৎ 3 9 কিমান হল 12 એટલે 12 লগত আকৌ কিমান যোগ কৰিলে 27 হ'ব তাৰ মানে আমি কেনেকৈ গম পাম এটো 27 ৰ পৰা 12 বিয়োগ কৰিলে গম পাম তো 27 ৰ পৰা 12 গলে কিমান থাকিব এটো 15 নেক্সট 57 ৰ পৰা 27 বিয়োগ কৰা আকৌ 57 ৰ পৰা 27 বিয়োগ কৰিলে কিমান হ'ব এটো 30 নেক্সট 75 ৰ পৰা 57 বিয়োগ কৰা তো কৰিলে কিমান হ'ব এটো 18 আকৌ 80 পৰা 75 বিয়োগ কৰি আমি কিমান পাম এটো 5 পাম গতিকে আমি বাৰম্বাৰতাখিনি পাই গলো এতিয়া আমি গম পাম কোনটো শ্ৰেণীত আমাৰ কি আছে বহুলকটো আছে তো বহুলক কোনটো শ্ৰেণীত থাকিব যেটো শ্ৰেণীত বাৰম্বাৰতাটো সৰ্বোচ্চ আছে এতিয়া ইয়াতে কোনটো শ্ৰেণীত বাৰম্বাৰতা বেছিকৈ আছে যেটো আমাৰ 30 টো বাৰম্বাৰতা এক ডাঙৰ সংখ্যা এটো গতিকে এটো কোনটো শ্ৰেণীত আছে আমাৰ 30 ৰ পৰা 40 লৈ গতিকে 30 ৰ পৰা 40 লৈ হেতু শ্ৰেণী কি হ'ব বাৰম্বাৰতা থকা শ্ৰেণী হ'ব অৰ্থাৎ আমাৰ অপচন সি টো শুদ্ধ উত্তৰ তো তোমালোকৰ তথ্যবিলাক যদি এনেকৈ দিয়া থাকে তাৰ পৰা আমি এনেকৈ বাৰম্বাৰতাটো উলিয়াইহে আমি বহুলকটো উলিয়াব পাৰিম কিন্তু এই তথ্য যদি এনেকৈ দিয়া থাকে তেনেহলে আমাৰ সঞ্চয় বাৰম্বাৰতাৰ ক্ষেত্ৰত সহজ হয় কাৰণ সঞ্চয় বাৰম্বাৰতা আমাৰ মধ্যমৰ ক্ষেত্ৰত সহজ হয় কাৰণ তাতে আমাৰ সঞ্চয় বাৰম্বাৰতা হেতু উলিয়াব লাগে তাৰ পৰা আমি গম পাব পাৰো ধুনীয়াকৈ মধ্যমা থকা শ্ৰেণী কোনটো হয় যেটো বাৰম্বাৰতা উলিয়াব দিছে সেই কাৰণে আমি কি কৰিছো বাৰম্বাৰতা কৰিছো বহুলক উলিয়াব দিছে সেই কাৰণে আমি কি কৰিছো ইয়াতে বাৰম্বাৰতাটো নিৰ্ণয় কৰি লৈছো হৈ গল এতিয়া ইয়াৰ পৰা আৰু দুটা প্ৰশ্ন আহিব পাৰে এনেকুৱা ধৰণৰ যে বাৰম্বাৰতা থকা শ্ৰেণীৰ নিম্ন সীমা কি আহিব পাৰে তেতিয়া আমি কি লিখিম 30 আৰু উচ্চ সীমা কি লিখিম আমি 40 হৈ গল উত্তৰ তো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে একদম ইজিলি তোমালোকে কৰিব পাৰিবা ইজি হয় এবাৰ প্ৰশ্নটো চোৱা বহুলক উলিয়াব দিছে আমাৰ যে মধ্যমাৰ যেটো বহুলকৰ সূত্ৰ আছিল হেতুৰ পৰা বহুলক কিমান হ'ব উলিয়াব দিছে আমাক ডাইৰেক্ট যেটো আমাৰ সম্পৰ্ক আছিল সেই সম্পৰ্কটো সোধা নাই ইয়াৰ পৰা বহুলকটো উলিয়াই দিয়া আছে কোনটো সত্য হয় বা কোনটো শুদ্ধ হ'ব ইয়াৰ তাৰ হেতু বাছি উলিয়াব দিছে আমাক তো এইটো জানিবৰ কাৰণে প্ৰথমতে আমি জানিব লাগিব যেটো মেইন সম্পৰ্ক আছিল হেতু জানিব লাগিব তো মেইন সম্পৰ্কটো আমাৰ কি আছিল যে 3 মধ্যমা ইকুৱেল টু বহুলক প্লাস কি আছিল 2 মাধ্য আমি এই সূত্ৰটো যদি জানো আমি এটো আমি জানো ইয়াৰ পৰা আমি কি কৰিব পাৰিম বহুলকৰ মানটো উলিয়াব পাৰিম গতিকে আমাক ডাইৰেক্টলি এটো প্ৰশ্ন দিয়া নাই তোমালোকৰ পৰীক্ষা ডাইৰেক্টলি এনেকা আহিব পাৰে যে ইয়াৰ কোনটো সত্য বুলি কেনে এটো দি দিব বা বাকি চাৰিটা অপচন বাকি তিনিটা অপচন কি বেলেগ দি দিব পাৰে তো তাৰ পৰা তোমালোকে শুদ্ধটো বাছি উলিয়াব লাগিব পাৰে গতিকে এটো মনত ৰাখিলে ডাইৰেক্ট আহিলে এটো কৰিব পাৰিবা নহলে যদি এনেকুৱাকৈ উলিওৱা আহে নহলে আমি এটোৰ পৰাই আমি এটো উলিয়াব পাৰিম এটা কেনেকৈ উলিয়াম এটো যে এটো মানে আমাক উলিয়াব দিছে বহুলকৰ মানটো অৰ্থাৎ আমি কি কৰিব লাগিব বহুলকটো একফালে ৰাখি বাকি মাধ্যখিনি এটো চলাই আনিব লাগিব আনিলে কি হ'ব 3 মধ্যমা এটো প্লাস আছে এটো সাইডে হলে কি হল মাইনাস হৈ আহিলে -2 মাধ্য ইকুৱেল টু কি হ'ব বহুলক অৰ্থাৎ আমি কি পাই গলো এতিয়া বহুলক ইকুৱেল টু 3 মধ্যমা -2 মাধ্য গতিকে কোনটো অপচন দিয়া আছে বহুলক ইকুৱেল টু 3 মধ্যমা -2 মাধ্য যেটো আমাৰ সি নম্বৰ অপচন দিয়া আছে এটো শুদ্ধ উত্তৰ গতিকে তোমালোকৰ এটো সূত্ৰ বিৰাট ইম্পৰ্টেন্ট সূত্ৰ হয় ইয়াৰ ওপৰত কোৱেশ্চন আহিব পাৰে মই আগতে আলোচনা কৰিছোই আৰু এনেকুৱা ধৰণৰ সম্পৰ্ক লিখাও আহিব পাৰে গতিকে এটো মনত ৰাখিলে তোমালোকে যেনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে ইজিলি কৰিব পাৰিবা গতিকে আমি বহুলক পৰিসংখ্যা চেপ্টাৰটোৰ পৰা যিখিনি আহিব পৰা এমসিকিউ আছে আলোচনা কৰিলো বা এনেকুৱা ধৰণৰ আৰু বেলেগ এমসিকিউ আহিব পাৰে তোমালোকৰ তাত যদি প্ৰশ্ন আছে মোৰ তাতে কমেন্ট যোগে জনাবা মই আলোচনা কৰিম নেক্সট ভিডিও বিলাকত তো ইয়াৰ পিছত আমি নেক্সট এটা চেপ্টাৰ আলোচনা কৰিম কি ইম্পৰ্টেন্ট এমসিকিউ আহিব যেটো সম্ভাৱিত চেপ্টাৰ আছে তাৰ পৰা আমি আলোচনা কৰিম গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা লগৰবিলাকৰ লগতো শ্বেয়াৰ কৰিবা ধন্যবাদ